বেজেৰাত ছৈয়দ হান্নান আহমেদৰ চতুৰ্থখন গ্ৰন্থ শিপা উন্মোচন। কামৰূপ জিলাৰ বেজেৰা বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আসমা শৈক্ষিক ন্যাসৰ উদ্যোগত ছৈয়দ হান্নান আহমেদৰ চতুৰ্থখন গ্ৰন্থ শিপা উন্মোচন কৰা হয়। উন্মোচন কৰে চিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড প্ৰসন্ন কুমাৰ নাথে। অৱসৰপ্ৰাপ্ত জিলা সত্ৰ ন্যায়াধীশ আনিছুল আলমে সঞ্চালনা কৰা সভাখনত বাইহাটা চাৰিআলি বিএড মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰিফ হুছেইন ইছলাম, অৱসৰী শিক্ষক দিলৱাৰ হুছেইন সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেখন মঞ্চতে চিপাঝাৰস্থিত এডভান্স স্মৃতি প্ৰকাশনে ছৈয়দ হান্নান আহমেদৰ তৃতীয় গ্ৰন্থ ওয়াঙে দয়াঙে বাবে ইতিমধ্যে ঘোষিত ভুৱন চন্দ্ৰ চহৰীয়া সোঁৱৰণী সাহিত্য বঁটা 2025 প্ৰদান কৰে। একেদৰে আসমা শৈক্ষিক ন্যাসৰ তৰফৰ পৰা ছাত্ৰী আশ্ৰিফা ইয়াছমিন বৰালৈ শৈক্ষিক মেধা বঁটা প্ৰদান কৰা হয়। নিউজ ডেস্ক AIN লাইভ। নিৰুদ্দিন আহমেদ ন্যাসৰ উদ্যোগত আমাৰ চতুৰ্থ সংখ্যক গ্ৰন্থ শিপা উন্মোচন কৰা হয়। উন্মোচন কৰে চিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড প্ৰসন্ন কুমাৰ নাথদেৱে। আমি এই গ্ৰন্থখনত দৈনিক যিখিনি ঘটনা আমি দেখি থাকো, বাটে ঘাটে যিখিনি আমাৰ অভিজ্ঞতা, সেইখিনিকে আমি উপস্থাপন কৰাৰ চেষ্টা কৰিছো। সাধাৰণ জীৱনৰ লগত জড়িত কথাবিলাকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। যদি ৰাইজে পঢ়ি ভাল পায় তেনেহলে আমাৰ শ্ৰম সাৰ্থক হ'ব, আৰু যদি কিবা ৰাইজে ভুল ভ্ৰান্তি দেখা পায় আমাক শুধৰাই দি আমাক ভৱিষ্যতলৈ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব, সেয়াই আমাৰ আশা। সংখ্যক গ্ৰন্থ, ইয়াৰ আগতে 3খন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে, আৰু আপোনালোকক জনাবলৈ পাই সুখী যে এডভান্স স্মৃতি প্ৰকাশনৰ তৰফৰ পৰাই এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল সদৌ অসম ভিত্তিত। তাতে মই ইয়াৰ আগৰ যিখন চুটিগল্প ওয়াঙে দয়াঙে, সেইখনৰ কাৰণে তেখেতসকলৰ ড ভুৱন চন্দ্ৰ সোঁৱৰণী সাহিত্য বঁটা প্ৰদান কৰে। আৰু আমাৰ আটাইকেইখন গ্ৰন্থ আপোনালোকে বৰ্তমান কিতাপৰ বতৰ, গ্ৰন্থমেলাৰ বতৰ, গুৱাহাটী গ্ৰন্থমেলাত আটাইকেইখন গ্ৰন্থই উপলব্ধ আছে, আপোনালোকে সকলোৱে তাতে পাব। সাহিত্য জাতিৰ দাপোন স্বৰূপ বুলি কোৱা হয়। সাহিত্য অবিহনে এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। এটা জাতিৰ মেৰুদণ্ড হয় সাহিত্য, আৰু সাহিত্য যিমানে শক্তিশালী হ'ব আমাৰ সিমানে জাতিটো শক্তিশালী হ'ব। গতিকে বৰ্তমান যুৱক যুৱতীৰ এটা মই ধনাত্মক দিশো দেখো। বহু সংখ্যক যুৱক যুৱতী আজিকালি সাহিত্যৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। হয়তো ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰভাৱো হ'ব পাৰে। কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ আমি দেখা পাওঁ। আগত তুলনাত গ্ৰন্থমেলাত আজিকালি যথেষ্ট সংখ্যক কিতাপৰ বিক্ৰী হয়। তথাপিও ভাবো যে আমাৰ এই ক্ষেত্ৰত আৰু অধিক উন্নতি কৰাৰ থল আছে। আমাৰ যুৱক যুৱতীসকলে অধিক কিতাপৰ প্ৰতি আগ্ৰহী হোৱাৰ থল আছে। কাৰণ বেছিভাগ সময় আমি দেখা পাওঁ যে মোবাইল বা আন ইলেক্ট্ৰনিক মিডিয়াত আমি ব্যস্ত থাকো। সেইবিলাকো লাগিব, কিন্তু তাৰ সমানে সমানে আমি কিতাপ পঢ়িবই লাগিব। কাৰণ কিতাপ নপঢ়া জাতিক জুবিন দাই কৈছে যে কিতাপ নপঢ়া জাতি দুৰ্বল হ'ব, কিতাপ নপঢ়া জাতিক আন একোৱে উদ্ধাৰ কৰিব নোৱাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।